আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি পুনৰ আপোনালোকৰ বাবে আমি লৈ আনিছোঁ অসমৰ বিভিন্ন প্ৰাইভেট চাকৰিৰ নিযুক্তি। গতিকে ভিডিঅ'টোৰ শেষ পৰ্যন্ত স্কিপ নকৰাকৈ চাব, যাতে আজি আমাৰ এই ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব পাৰে। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকলৈ এটি অনুৰোধ, যদিহে আপোনালোকে আমাৰ চেনেলটোৰ পৰা উপকৃত হৈছে তেন্তে নিজৰ বন্ধুবৰ্গৰ সৈতে আমাৰ ভিডিঅ'ৰ যি লিংক আছে সেয়া শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমাক কমেণ্ট বক্সত উল্লেখ কৰিবলৈ নাপাহৰিব যে আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই কেনে পাইছে। গতিকে ইয়াকে কৈ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে হায়াৰিং ফৰ ITI ইলেক্ট্ৰিক এণ্ড চেলছ এক্সিকিউটিভ। এই তিনিটা পোষ্ট ওলাইছে। লোকেশ্যন হৈছে গুৱাহাটী, তেজপুৰ, চেনিটেৰী এক্সপিৰিয়েঞ্চ অৰ কছমেটিক শ্বিলং। এইকেইটা লোকেশ্যনত আচলতে ওলাইছে। যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে 9085351717 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি এই জবকেইটা এপ্লাই কৰি দিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ৱাকিং ইণ্টাৰভিউ এটা অনুষ্ঠিত কৰিছে আৰু সেয়া অনুষ্ঠিত কৰিছে ৰিকুৱাৰ্ড মাৰ্কেটিং পাৰ্চন কাম PRO ফৰ এ হস্পিটেল। এখন হস্পিটেলত আচলতে মাৰ্কেটিং পাৰ্চন তথা PROৰ পোষ্ট খালী হৈছে, ভেকেঞ্চি আছে 2টা। তাৰ বাবে আপোনালোকৰ মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এজ এন মাৰ্কেটিং পাৰ্চন হিচাপে কাম কৰাৰ। আৰু আপোনালোকৰ যিটো ৰিমিউনাৰেশ্যন যাক কোৱা হয় চেলাৰী, সেইটো আপোনালোকৰ এক্সপিৰিয়েঞ্চ বেছড হ'ব। মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা তাতকৈ বেছি হ'লেও হ'ব। আৰু কিবা যদি ডিটেইলছ লাগে তেন্তে আপোনালোকে কণ্টেক্ট কৰিব 9435032154 আৰু এই নাম্বাৰটোতে আপোনালোকে কণ্টেক্ট কৰি পোষ্টকেইটা এপ্লাই কৰিবও পাৰিব। আৰু লোকেশ্যনটো হৈছে মেডিকেয়াৰ ডায়েগনষ্টিক এণ্ড হস্পিটেলখনৰ নামো কৈ দিছোঁ আৰু লগতে লোকেশ্যনটো কৈ দিছোঁ নিয়েৰ চাৰ্কিট হাউচ ডিব্ৰুগড়। অৰ্থাৎ এই পোষ্টটো ডিব্ৰুগড় এখন হস্পিটেলত ওলাইছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটে যিমান পাৰি সোনকালে এপ্লাই কৰি দিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে এখন কোচিং ইনষ্টিটিউট যি আছে গুৱাহাটীত, য'ত 2জন মাৰ্কেটিং মেনেজাৰৰ দৰকাৰ হৈছে। চেলাৰী 20,000 পৰ্যন্ত আপোনালোকে পাব। জাষ্ট আপোনালোকে কণ্টেক্ট কৰিব লাগে 8638412232 এই নাম্বাৰটো। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ছিকিং এ ফুল টাইম এডুকেটৰ ফৰ SSC বেংকিং ৰেলৱেজ ADRE এণ্ড আদাৰ গভৰ্ণমেণ্ট এক্সামিনেশ্যন। অৰ্থাৎ SSC হওক, বেংকিং হওক, ৰেলৱে হওক, ADRE হওক বা আদাৰ যিকোনো গভৰ্ণমেণ্ট এক্সামিনেশ্যনৰ কাৰণে আপোনালোকে পঢ়াব লাগিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটে নিজৰ CVখন হোৱাটছআপৰ জৰিয়তেও পঠাব পাৰিব বা ইমেইলৰ জৰিয়তেও পঠাব পাৰিব। হোৱাটছআপ নাম্বাৰটো হৈছে 7099074577 আৰু ইমেইল IDটো হৈছে vistaclassesguwahati@gmail.com। কিন্তু খুব লিমিটেড ছিট আছে, গতিকে আপোনালোকে সোনকালে এপ্লাই কৰি দিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে এজ এ বেংক ৰিকভাৰী এজেঞ্চিৰ টেলিকলাৰৰ পোষ্ট। মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। বয়স 20 বছৰতকৈ বেছি হ'ব লাগিব। আৰু কোৱালিফিকেশ্যন অৰ্থাৎ এডুকেশ্যন কোৱালিফিকেশ্যনৰ যদি কথা কওঁ 12+ হ'ব লাগিব, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। আৰু অভিজ্ঞতাৰ যদি কথা কওঁ মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৰিকভাৰী এজেণ্ট হিচাপে কাম কৰাৰ। টেকনিকেল স্কিলৰ যদি কথা কওঁ এডভান্স এক্সেলৰ বিষয়ে আপোনালোকে জানিব লাগিব। চেলাৰী 15,000+ লগতে বাকীবিলাক এলাউৱেঞ্চেছো আপোনালোকে পাব। এই পোষ্টটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকে জাষ্ট কণ্টেক্ট কৰিব লাগে 6000903608 এই নাম্বাৰটো। আমাৰ নেক্সটটো পোষ্ট ওলাইছে লুক ইণ্ডিয়া ইণ্টেৰিয়ৰ উই আৰ হায়াৰিং। অৰ্থাৎ এটা ইণ্টেৰিয়ৰ কোম্পেনী আছে যাৰ নাম হৈছে লুক ইণ্ডিয়া ইণ্টেৰিয়ৰ কোম্পেনী, য'ত হায়াৰিং কৰা হৈছে 4টা পোষ্টৰ বাবে। প্ৰথমটো হৈছে ইণ্টেৰিয়ৰ ডিজাইনাৰ, তাত আপোনালোকৰ চেলাৰী 15,000 to 20,000। ৰিচিপশ্যনিষ্ট কেৱল মাত্ৰ মহিলাসকলৰ বাবে, চেলাৰী 10,000 to 13,000। দেন ডেলিভাৰী ষ্টাফ য'ত 10,000 to 13,000 আপোনালোকৰ চেলাৰী। একাউণ্টেণ্টৰ পোষ্টটো কেৱল মাত্ৰ ফিমেলৰ বাবে, তাত 13,000 to 17,000 আপোনালোকৰ চেলাৰী। চেলাৰীটো যদিও নেগচিয়েবল বুলি লিখা আছে, তথাপি আপোনালোকক টোটেলি এক্সপিৰিয়েঞ্চ বেছ কেণ্ডিডেটকহে তেওঁলোকে চিলেক্ট কৰিব। লোকেশ্যনটো হৈছে বেলতলা, তিনিআলি, গুৱাহাটী আৰু কণ্টেক্ট নাম্বাৰটো হৈছে 6001278114। এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি এপ্লাই কৰিব পাৰিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম MA BEd
qualified, trained and experienced teacher for post of English teacher in St. Xavier's Senior Secondary School, Sonaville, তেজপুৰ অৰ্থাৎ এইটো পোষ্ট ওলাইছে তেজপুৰৰ এখন খুব ভাল ইংলিছ মিডিয়ামৰ স্কুল যাৰ নাম হৈছে সেন্ট জেভিয়াৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল পোষ্টটো ওলাইছে ইংলিছ টিচাৰৰ পোষ্ট যাৰ বাবে আপোনালোক MA উইথ BEd হ'ব লাগিব লগতে ট্ৰেইনডো হ'ব লাগিব যদি এক্সপেৰিয়েন্স আছে তেন্তে আপোনালোকক প্ৰিফাৰেন্স দিয়া হ'ব ইন্টাৰেষ্টেড ক্যান্ডিডেটে মেইলৰ জৰিয়তে নিজৰ সিভিখন সাবমিট কৰিব পাৰিব মেইল আইডিটো হৈছে prskulu@gmail.com আৰু তেওঁলোকৰ কন্টাক্ট নাম্বাৰটো দিয়া হৈছে 8011467031 য'ত আপোনালোকে 25 জুলাই পৰা 30 জুলাইৰ ভিতৰত কন্টাক্ট কৰি কোৱেৰিজ বিলাক জানিব পাৰিব আৰু এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে only shortlisted candidates will be called for interview অৰ্থাৎ তেওঁলোকে shortlisted যি সকল ক্যান্ডিডেটক আসলতে কৰিব তেওঁলোকে জবৰ কাৰণে মাতিব অৰ্থাৎ ইন্টাৰভিউ কাৰণে মাতিব আমাৰ নেক্সট পোষ্ট ওলাইছে ৰিকোয়াৰ্ড কম্পিউটাৰ অপাৰেটৰ ওয়েল ভাৰ্স ইন ডিস্ট্ৰিক্ট সেৱা সেতু অনলাইন এডুকেশনাল ইনষ্টিটিউশনাল এপ্লিকেশন লেন এণ্ড ফ্লেট মিউটেশন অনলাইন এপ্লিকেশন ইংলিছ এণ্ড আসামিজ DTP ফটোশ্বপ এটসেট্ৰা এজন কম্পিউটাৰ অপাৰেটৰ প্ৰয়োজন হৈছে যি গভৰ্নমেণ্ট পোৰ্টেলত গৈ বিভিন্ন ধৰণৰ কাম কৰিব পাৰে DTP ইংলিছ হক আসামিজ হক কৰিব পাৰে ফটোশ্বপৰ কাম কৰিব পাৰে তেওঁলোকৰ বাবে এইটো আসলতে জব খুব ভাল এটা স্যালাৰি প্ৰভাইড কৰিব লগতে বাকিবিলাক যি এলাউন্সেস থাকে সেইবিলাক ডিজাৰ্ভিং ক্যান্ডিডেটত প্ৰভাইড কৰা হ'ব তাৰ বাবে তেওঁলোকে এটা ইন্টাৰভিউ অনুষ্ঠিত কৰিছে 26 জুলাই তাৰিখে এট গ্লোবাল কনসেপ্ট NGO জামান কমপ্লেক্স বেলতলা তিনিআলি গুৱাহাটী যেহেতু ইতিমধ্যে এইটো পোষ্ট 26 জুলাইত হৈ গল গতিকে এইটো পোষ্ট আপোনালোকে এপ্লাই নকৰিব তথাপি আপোনালোকে কোৱেৰিজ যদি থাকে এই পোষ্টটো ভৱিষ্যতে তেনেকুৱা ধৰণৰ পোষ্ট উলোৱাৰ সম্ভাৱনা আছে নি তাৰ বাবে আপোনালোকে 7002749230 এই নাম্বাৰটোত আপোনালোকে কিন্তু কন্টাক্ট কৰিব পাৰিব পুনৰ কৈ দিছো এইটো পোষ্টৰ আসলতে ভ্যাকেন্সি আছে নে নাই এতিয়াও ডাউট আছে আপোনালোকে জাস্ট কিন্তু এই নাম্বাৰটোত কন্টাক্ট কৰি খুদি ল'ব পাৰে যদি আছে আপোনালোকে ইন্টাৰভিউত বহিব পাৰিব আমাৰ নেক্সট পোষ্ট আছে wanted for computer training center receptionist with PGDCA কাৰোবাৰ যদি PGDCA ডিপ্লোমা কৰা আছে তেওঁলোকে যদি ৰিসেপশনিষ্ট হিচাপে কাম কৰিব বিচাৰে কম্পিউটাৰ ট্ৰেইনিং চেণ্টাৰ এটাত তেন্তে কন্টাক্ট কৰিব 9577385851 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে wanted DTP operator in Azara গুৱাহাটী experience necessary for shop অৰ্থাৎ এখন আজাৰা গুৱাহাটীত থকা এখন শপত DTP অপাৰেটৰ এজনৰ দৰকাৰ হৈছে যাৰ বাবে আপোনালোকে এপ্লাই কৰিবলৈ বায়োডাটাখন পঠিয়াই দিব লাগিব 9577385851 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে urgently required freshers or experience for the post of AGM academic admin accountant and receptionist কেৱল মাত্ৰ মহিলাসকলৰ বাবে যাৰ হেড অফিসটো আছে গুৱাহাটী জাস্ট আপোনালোকে নিজৰ ৰিজিউমখন পঠিয়াই দিব hr@kamaiahgroup.com আৰু তেওঁলোকৰ কন্টাক্ট নাম্বাৰটো হৈছে 8638159788 আমাৰ নেক্সট পোষ্ট ওলাইছে সেলসম্যান অৰ সেলস গাৰ্ল ৰিকোয়াৰ্ড ফৰ শ্বৰুম ইন বেলতলা কন্টাক্ট নাম্বাৰটো হৈছে 6026113237 আমাৰ নেক্সট পোষ্ট ওলাইছে urgently required hostages for a resort at জাগিৰোডৰ এখন ৰিজৰ্টত অৰ্থাৎ কেইটামান পোষ্ট ওলাইছে যিকেটা পোষ্টৰ বাবে আপোনালোকক ফুডিং লজিং আৰু পিক আপ ড্ৰপ আপ ফেসিলিটি সকলো প্ৰভাইড কৰা হ'ব যদি আপোনালোকে এভিয়েশন বা হস্পিটালি ব্যাকগ্ৰাউণ্ডৰ হয় তেন্তে আপোনালোকে প্ৰিফাৰেন্স পাব আৰু কিবা যদি ডিটেইলছ লাগে বা পোষ্ট কেটা এপ্লাই কৰিবলৈ বিচাৰে তেন্তে কন্টাক্ট কৰিব 7099019090 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে an Assam-based reputed engineering and environmental laboratory searching dynamic boys and girls having appropriate qualification for civil BR having BE or AMIE BTech for lab and field work. তাৰ বাবে postgraduate research degree for chemist and microbiologist হ'ব লাগিব লগতে lab management জানিব লাগিব environmentalist having MSc বা BSc degree হলেও হ'ব computer knowledge must be লাগিব
এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 28 জুলাই তাৰ আগতে এপ্লাই কৰিব লাগিব আৰু এই পোষ্টটোত যদি কিবা কনফিউজন থাকে কোৱেৰিজ থাকে কন্টেক্ট কৰিব পাৰিব 9085066613 বা 9101968168 বা 9864066613 এই নাম্বাৰটো যদি আপোনালোকৰ একো কোৱেৰিজ নাই ডাইৰেক্টলি আপোনালোকে নিজৰ সিভিখন পঠিয়াই দিব inforce1966@gmail.com উইথ পাছপোৰ্ট সাইজ ফটোগ্ৰাফৰ সৈতে আমাৰ নেক্সট পোষ্ট ওলাইছে মংগলদৈ এখন হোটেলত যিকেটা পোষ্ট হৈছে সিকিউৰিটি গাৰ্ড ড্ৰাইভাৰ ৰেষ্টুৰেণ্ট সাৰ্ভিস হাউসকিপিং আৰু কম্পিউটাৰ অপাৰেটৰ পোষ্ট কিন্তু এটা কথা মনত ৰাখিব কম্পিউটাৰ অপাৰেটৰ পোষ্টৰ বাবে মিনিমাম 3 বছৰ এক্সপেৰিয়েন্স আপোনালোকৰ পৰা বিচৰা হৈছে যদি এই পোষ্ট কেটা এপ্লাই কৰিম বুলি ভাবে তেন্তে আপোনালোকে কন্টেক্ট কৰিব 8638778580 এই নাম্বাৰটোত আমাৰ নেক্সট পোষ্ট ওলাইছে হেৰিটেজ পাব্লিক স্কুল গুৱাহাটী ৰিকুৱায়াৰ্ছ ড্যান্স টিচাৰ যি ক্লাসিক্যাল আৰু মডাৰ্ণ দুইটা ড্যান্স কৰিব পাৰে মিউজিক টিচাৰ স্পেশালি ইনস্ট্ৰুমেন্টাল গিটাৰ এণ্ড কিবোৰ্ড বজোৱা হ'ব লাগিব যদিহে আপোনালোকে এইবিলাক পাৰে তেন্তে আপোনালোকৰ এপ্লিকেশনখন অৰ্থাৎ ৰিজিউমখন উইথ ফটোগ্ৰাফৰ সৈতে পঠিয়াই দিব siam41046@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে ভ্যাকেন্সি अवेलेबल ফৰ সেলস এণ্ড বেক অফিস অ্যাসিস্ট্যান্ট only for female then sales and marketing with two wheeler for male candidate sales আৰু marketing হইতে জড়িত পোষ্ট কিন্তু প্ৰথমটো অ্যাসিস্ট্যান্টৰ পোষ্ট যাৰ বাবে আপোনালোকে ফিমেল সকলেহে এপ্লাই কৰিব পাৰিব সেকেন্ডটো সেলস আৰু মাৰ্কেটিং যেটো ফিল্ড ওয়াৰ্ক হয় তাত কেৱল মাত্ৰ পুৰুষ সকলেহে এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবলৈ আপোনালোকে কন্টাক্ট কৰিব লাগিব 7636805692 এই নম্বৰত আমাৰ নেক্সট পোষ্ট ওলাইছে গুৱাহাটীৰ এখন ৰেপুটেড কোচিং ইনষ্টিটিউটত য'ত দুজন মাৰ্কেটিং মেনেজাৰৰ দৰকাৰ হৈছে স্যালাৰি 20000 পাব কন্টাক্ট নাম্বাৰটো হৈছে 8638412232 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে এখন ৰেপুটেড এমএনসি কোম্পানী যি আছে য'ত ৰিটায়াৰ্ড পাৰসন সকলৰ বাবে মেনেজাৰৰ পোষ্ট খালি হৈছে য'ত আপোনালোকৰ স্যালাৰি 15000 পৰ্যন্ত হ'ব লগতে আদাৰ বেনিফিটছ সমূহ পাব কন্টাক্ট কৰি লব 9365872877 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে এখন বিদ্যালয় যি আছে উডল্যান্ড স্কুল 0 অৰুণাচল প্ৰদেশত এখন সেকেন্ডাৰী স্কুল হ'ল য'ত কেজনমান টিচাৰৰ জব ওলাইছে সাবজেক্ট এটা হৈছে হিন্দী সোশ্যাল সায়েন্স আৰু সায়েন্স ইন্টাৰেষ্টেড ক্যান্ডিডেটে জাস্ট নিজৰ সিভিখন পঠিয়াব লাগে হোৱাটছআপৰ জৰিয়তে 9233798411 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে ফৰ ফেকাল্টি পোষ্ট ডিপ্লোমা ইন সিভিল কম্পিউটাৰ সোশ্যাল মিডিয়া এট আসাম ITI বামুনি মৈদামৰ বাবে পুনৰ কৈ দিছো ফেকাল্টি পোষ্ট ডিপ্লোমা ইন সিভিল কম্পিউটাৰ আৰু সোশ্যাল মিডিয়াৰ ফেকাল্টি পোষ্ট আৰু হেয়া ওলাইছে আসাম ITI বামুনি মৈদামত জাস্ট আপোনালোকে নিজৰ সিভিখন পঠিয়াই দিব aiti guwahati@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে ফৰ মেথছ এণ্ড সায়েন্স টিচাৰ এট শিক্ষা পাব্লিক স্কুল পাঞ্জাবাৰী গুৱাহাটী যদিহে মেথছ আৰু সায়েন্স টিচাৰৰ পোষ্টত জয়েন কৰিবলৈ বিচাৰে তেন্তে কন্টাক্ট কৰক 9476521869 বা 7086159355 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে গোল্ড NGO requires counselor for TI project supported by ASSCS in Guwahati qualification post graduation in psychology social work sociology anthropology monthly আপোনালোকৰ স্যালাৰি হ'ব 17200 এপ্লাই কৰিবৰ বাবে আপোনালোকে নিজৰ সিভিখন পঠিয়াই দিওক goldngo.office@gmail.com কিবা কোৱেৰিজ থাকিলে কন্টাক্ট কৰক 8638055199 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে এখন লেডিজ বিউটি পাৰ্লাৰ যি আছে চানমাৰী আৰু সেইখন স্যালাৰি আসলতে সেলৰ বাবে তেওঁলোকে বিচাৰিছে অৰ্থাৎ সেলিং কৰিবলৈ বিচাৰিছে য'ত আপোনালোকে ফাৰ্নিচাৰ ৰানিং কন্ডিশনত পাব তাৰ বাবে আপোনালোকে কন্টাক্ট কৰক 8638331224 বা 9678082366 পুনৰ কৈ দিছো এই নাম্বাৰটো 9678082366 তেওঁলোকে হে বিউটি পাৰ্লাৰখন সেল কৰিবলৈ বিচাৰিছে যদি কোনোবাই কিনিবলৈ বিচাৰে তেওঁলোকে কন্টাক্ট কৰি ল'ব আমাৰ নেক্সট পোষ্ট ওলাইছে আৰ্জেন্টলি ৰিকোয়াৰ্ড ভিডিওগ্ৰাফাৰ এণ্ড ভিডিও এডিটৰ অন পাৰ্মানেন্ট বেচিছ
তাৰ বাবে আপোনালোকে কণ্টেক্ট কৰিব লাগিব 6001872577 এই নাম্বাৰটোত আমাৰ নেক্সট পোষ্ট ওলাইছে ফৰ ৰিকোয়াৰ্ড এক্সপেৰিয়েন্স মাৰ্কেটিং মেনেজাৰ এণ্ড এক্সিকিউটিভ ফৰ অটোমোবাইল এট বৰ্মন মটৰ্ছ যি আছে নলবাৰীত চেলাৰী নেগোচিয়েবল যদিহে আপোনালোকে অটোমোবাইল সেক্টৰত কাম কৰিবলৈ খুজে তেন্তে কন্টেক্ট কৰি লব 9365072848 এই নাম্বাৰটোত আৰু আপোনালোকে মেনেজাৰ বা এক্সিকিউটিভ হিচাপে কাম কৰিব পাৰিব যদিহে পোষ্টটো এপ্লাই কৰি আপোনালোকক সিলেক্ট কৰা হয় আমাৰ নেক্সট পোষ্ট ওলাইছে ৰিকোয়াৰ্ড ডিটিপি অপাৰেটৰ দুজন ডিজাইনাৰ দুজন একাউন্টেন্ট এজন ফিল্ড এক্সিকিউটিভ পুৰুষ মহিলা সকলে এপ্লাই কৰিব পাৰিব পাঁচজন HR মেনেজাৰ এজন যাৰ বাবে আপোনালোকে WhatsAppৰ জৰিয়তে কন্টেক্ট কৰিব পাৰিব 9435080008 বা ডাইৰেক্টলি আপোনালোকে WhatsAppত নিজৰ CVখন পঠিয়াই দিবও পাৰিব আমাৰ নেক্সট পোষ্ট বা আজি ভিডিওটোৰ একেবাৰে হেখৰটো জব বুলি ক'ব পাৰিব আৰু হেয়া ওলাইছে কেৱল মাত্ৰ পুৰুষ ক্যান্ডিডেট সকলৰ বাবে আৰু পোষ্টটো হৈছে ওয়াৰ্ড বয় পোষ্ট আৰু হেয়া ওলাইছে গভৰ্নমেন্ট প্ৰজেক্টৰ কাম কৰা এটা NGOত আৰু হেয়া আছে যোৰহাটত আৰু এই পোষ্টটো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবে তেন্তে আপোনালোকে কন্টেক্ট কৰিব লাগিব 7086714124 বা 7896701774 এই নাম্বাৰটো বা যদি আপোনালোকৰ একো কোৱেৰিজ নাথাকে তেন্তে ডাইৰেক্টলি নিজৰ বায়োডাটাখন পঠিয়াই দিব contact@coachhda.org.in পুনৰ কৈছো কিবা যদি ডাউট থাকে আমাৰ কমেন্ট বক্সত উল্লেখ কৰিব আমি আপোনালোকৰ ডাউটসমূহ ক্লিয়াৰ কৰিম গতিকে ইয়াকে কৈ আজি ভিডিওটোৰ পৰা সামৰণি মাৰিছো পুনৰ গভৰ্নমেন্ট তথা প্ৰাইভেট জবৰ ভেকেন্সি লৈ আপোনালোকৰ ওচৰত হাজিৰ হমহি গতিকে আজিলৈ ধন্যবাদ জয় আই অসম